Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কম্পোজিট নাম্বাৰছ কেনেকৈ আইডেন্টিফাই কৰে তো তাৰ ওপৰত কেইটামান প্ৰেক্টিছ প্ৰবলেম সলভ কৰিম। So let's go. First question to this. Which of these numbers is composite? তো আমি জানো composite numbers হ'বলৈ কাৰণে কি হ'ব লাগিব? More than two factors. More than two factors. এই ক্ৰাইটেৰিয়াটো যদি ফুলফিল কৰে তেনেহ'লে অটোমেটিক হৈ যাব আমাৰ composite numbers, or আমি ক'ব পাৰিম non prime numbers, যিবোৰ prime numbers নহয় সেইটোৱে হৈ যায় আমাৰ composite numbers except one to এটা special case হয় যোনটো prime number নহয় composite number নহয়। তো আমি জানো 17 টো হৈছে এটা prime number because 17 ৰ দুটাই ফেক্টৰ আছে 1 আৰু 17। 19 হৈছে এটা prime number, তো এখানে এইটো অপচন আহিব নোৱাৰে। 19 ৰ দুটাই ফেক্টৰ 1 আৰু 19। নেক্সট আহি গ'ল আমাৰ 47। চাবা 47 হৈছে এটা prime number because ইয়াৰো থাকে দুটাই ফেক্টৰ 1 and 47, but 49 কেছত থাকিব 1 7 আৰু 49 because আমি জানো 7 multiplied to 7 কি হয় 49 হয়। তো তাৰ মানে ইয়াৰ তিনটা ফেক্টৰ আছে, তো তাৰ মানে ডিএ হৈ যাব কাৰেক্ট আনসাৰ। আৰু যেহেতু ইয়াতে কোৱেশ্চনত কৈ দিছে চুজ ওৱান আনসাৰ, তো তাৰ মানে আমাৰ ইটো হ'ব নোৱাৰে। এণ্ড এনিৱেজ 73 হৈছে এটা প্ৰাইম নাম্বাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Which of these numbers is composite? Again, same concept. 5 হৈছে আমাৰ এটা prime number, দুটাই factor 1 and 5. 17 is a prime number, 19 is a prime number, 59 prime number হয় 63 because 63 হৈছে 7 times 9. এটা 7 times 9 কৰি দিয়া লগে লগে এই দুটা extra factor আহি যায় because সদায় prime number দুটাই factor থাকিব লাগে। যদি 63 হ'লহেঁতেন prime, তো দুটা factor থাকিব লাগিছিল 1 and 63, but আমি এটা দেখিছোঁ ইয়াতে 7ও আছে 9ও আছে, যোনকেইটা হৈছে ইয়াৰ factors, more than two factors, so it's a composite number. Next question. Which of these numbers is composite? 7 কি হয়? Prime number হয়। 7 তো হ'বই নোৱাৰে। 37 prime number হয়। 43 prime number হয়। 68 আমি জানো prime numbersবোৰ কি হয়? odd numbers হয়। তো maybe A, B, C, E হ'ব পাৰে আমাৰ prime number। তো 68 তো যিহেতু ইয়াতে এটা even number আছে, চকুমুটি আমি ক'ব লাগিব সেইটোৱে composite number হ'ব। 2 বাদ দি বাকি যিমানবোৰ even numbers আহে সববোৰ composite numbers হৈ যায়। তো D হৈ যাব আমাৰ correct answer. Next question. Which of this is composite number? Again, আমি same technique to use কৰিম। তো ইয়াতে তো গোটেইকেইটা আছে আমাৰ odd number। তো ইয়াতে composite number হ'বৰ কাৰণে কি হ'ব লাগিব? তো কোনো extra factors থাকিব নালাগিব। তো 11 হ'ব নোৱাৰে, 11 prime number হয়। 47 prime number, 89 কি হয়? 89ও prime number হয়। 97ও prime number হয়, but 95 it easily divisible by 5 হয়। তো আমি 95ক 5 ৰে যদি divide কৰোঁ, তো 5 1s are 5 minus কৰিলে থাকিব 4, এইফালে 45, 5 9s are 45। ঠিক আছে, তো তাৰ মানে ইয়াৰ ফেক্টৰ্ছবোৰ আহি গ'ল 1 5 19 আৰু 95, আৰু থাকিব পাৰে, ডাজ নট মেটাৰ, মোৰ দেন 2 হৈ গৈছে 1 and 95তকৈ বেছি, তো এইটো কম্পজিট নম্বৰেই হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন। Which of this is a composite number? 3 হৈছে prime number, 23 is a prime number, 29 is a prime number, 41 হৈ গৈছে prime number, but 87ৰ এটা বস্তু চাব পাৰি, 8 plus 7 যদি কৰি দিওঁ, 8 plus 7 যদি কৰোঁ তেনেহ'লে আহিব 15, তাৰমানে sum of digits আহিছে 15। এতিয়া এই 15টো হৈছে divisible by 3 হয়, 15ক easily divisible by 3, তাৰ মানে 87ও হৈ যাব আমাৰ 3 ৰে divisible হৈ যোৱাৰ মিনিংটো এইটো হৈ যাব more than two factors আহি যাব, তো তাৰ মানে 87 হৈ যাব এটা composite number। ঠিক আছে, next question. Which of the number is composite? 29 আমাৰ composite prime number হয়, 41 prime number, 47 prime number, 89 prime number. তো 82 obviously even number হয়, 2 বাদ দি any even number is a composite number হৈ যায়। তো এইটো হৈ যাব আমাৰ correct answer। ঠিক আছে, next question. Which of the following is a composite number? ঠিক আছে, ইয়াতে আমি জানো 3 হৈছে prime, 11 prime, 19 prime, 41 prime, 12 হৈছে 12ৰ more than two factors, so এইটো হৈ যাব এটা composite number। Fine. তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনত আমি কথা পাতিলোঁ how to identify composite numbers. So see you in the next session. Thank you.